নমস্কাৰ বাস্তু বাই কম্পা চেনেললৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আজি আন এটি প্ৰশ্নলৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আমি আগৰ ভিডিঅ'ত আমি আলোচনা কৰিছিলোঁ যে কেৰিয়াৰ অপৰচুনিটি কেনেকৈ পোৱা যায়। যদি আমি ধৰক কেৰিয়াৰ অপৰচুনিটি ঠিকে পাই আছোঁ বা কাম আমি ভালদৰে কৰি আছোঁ, আমি ধন ভালকৈ ঘটি আছোঁ, কিন্তু আমাৰ ধন জমা নহয় বা ধন সঞ্চয় নহয়, বা আমি যেনেকৈ যি ধৰণে কাম কৰি আছোঁ সেই ধৰণে আমি ধন ঘটিব পৰা নাই। এইটো বাবে আপোনালোকৰ বাস্তুৰ এটাই উপায় আছে যে সেইটো হ'ল আপোনালোকৰ দক্ষিণ পূব দিশটো, যিটো দিশক আমি অগ্নিকোণ বুলি কওঁ। এই দিশটো আপোনাৰ পূব দিশ আৰু দক্ষিণ দিশৰ 45 ডিগ্ৰী এংগুলৰ মাজত আহে। এই দিশটোত যদি আমি কিছুমান সমস্যা থাকে, ধৰক কিছুমান আমাৰ ভুল হৈ থাকে, তেতিয়াহ'লে আমি সঞ্চয় কৰিব নোৱাৰোঁ বা আমি ধন বিচৰা মতে ঘটিব নোৱাৰোঁ। যেনে এই দিশত আমি পানী ৰখাৰ ব্যৱস্থা কৰিব নালাগে, আমাৰ টয়লেট থাকিব নালাগে, আৰু টয়লেট থাকিলে বাস্তুৰ সম্পূৰ্ণ উপায় কৰিব লাগে। আৰু এই ৰুমত যদি এইটো দিশত যদি আমি কিটচেন ৰাখোঁ তেতিয়াহ'লে আমাৰ অতি ভাল। আৰু কিটচেনৰ যিখন চেল্ফ হয় তাৰ ৰংটো সেউজীয়া হ'ব লাগে আৰু চেল্ফখন পূব দিশত থাকিব লাগে। এই ৰুমৰ যিবিলাক ৱালৰ ৰং হয় সেইটো জেনেৰেলি নীলা কৰিব নালাগে, আৰু কমলা, গুলপীয়া বা পাতল ৰঙা বা ৰঙা লাইনৰ যিকোনো ধৰণৰ ৰং আপোনালোকে কৰিব পাৰে। আৰু এই দিশত আপোনালোকে গধুৰ বস্তু ৰাখিব নালাগে। ৱাটাৰ চিংটো যদি ৰাখে উত্তৰ ফালে ৰাখিব লাগে, আপোনাৰ একেটা লাইনতে, যিটো আমি চোলাটো ৰাখোঁ পূব দিশত, সেইটো একেটা লাইনতে বা সোঁ চাইডে, আপোনাৰ হাতৰ সোঁ চাইডে, আপুনি থিয় হৈ যিটো হালে ৰান্ধি আছে তাৰ সোঁ চাইডে আপোনাৰ যিটো বাচন ধোৱা চিংক সেইটো হ'ব নালাগে, এইটো বাওঁ চাইডে হ'লে ভাল হয়। গতিকে আপোনালোকে এই উপায়খিনি কৰি চাওক। পৰিষ্কাৰ পৰিচ্ছন্ন কৰিতো আমি ৰাখিবই লাগে প্ৰত্যেকটো কোণ। এই উপায়খিনি কৰি চাওক, ধন আপোনালোকৰ নিশ্চয় ৰখিব। আৰু বাস্তু এটা বিশ্বাসৰ বিজ্ঞান, যি সঠিকভাৱে গ্ৰহণ কৰা হয়, ধন সম্পত্তি শান্তি উন্নতি সকলো আহে। গতিকে আপোনালোকে দক্ষিণ পূব দিশটো যদি এই ধৰণৰ প্ৰব্লেম যদি আপোনালোকে পাই আছে, দক্ষিণ পূব দিশটো আপোনালোকে পৰীক্ষা কৰক আৰু উপায়সমূহ কৰি চাওক। আৰু যদি আৰু কিবা সমস্যা পায় তথাপিতো মোক আপোনালোকে কমেণ্টত জনাব পাৰিব। লাইক আৰু শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো নতুন আপডেট পাই থাকিবৰ কাৰণে ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।